প্ৰসংগ লামডিঙৰ ৰেমেল গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ ভূমি কেলেংকাৰী একেদিনাই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে চিট ফাণ্ড ব্যৱসায়ৰ সৈতে জড়িত ৰেমেল গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সক্ৰিয় হৈছে বিভাগীয় কৰ্তৃপক্ষ অবৈধভাৱে নাম জাৰি কৰিছিল এবিঘা 4 কঠা ভূমি নাম জাৰি কৰ্তনৰ বাবে জিলা আয়ুক্তলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে লংকা ৰাজহ চক্ৰ বিষয়ে পূৰ্বৰ লাটমণ্ডল ধৰ্মেন্দ্ৰ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চিট ফাণ্ডৰ নামত অহা ভূমি ব্যক্তিগতভাৱে দুজন লোকৰ নামত কেনেকৈ নাম জাৰি হ'ল তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ ইণ্ডাষ্ট্ৰিটোৰ নামত থকা ভূমিখিনি নাম জাৰি কৰা হৈছিল অমিতাভ দে আৰু ৰাজদীপ মজুমদাৰ নামৰ দুজন লোকৰ নামত লাটমণ্ডল ধৰ্মেন্দ্ৰ দাসে প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা নকৰাকৈ নাম জাৰি কৰাৰ অভিযোগ স্থানীয় লোকৰ দাবী কেৱল নাম জাৰি কৰ্তন কৰিলেই নহ'ব কেলেংকাৰীৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীক তদন্তৰ আওতালৈ আনি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিদিন টাইমছক মই অনেক ধন্যবাদ জনাওঁ এই কাৰণে যে আপোনালোকৰ এই চেনেলৰ যোগেদি বাতৰি সম্প্ৰচাৰণ হোৱাৰ পিছতে এতিয়া এটা শুনিছোঁ মই যে এই প্ৰক্ৰিয়াটো নামজাৰি প্ৰক্ৰিয়াটো বাতিল হ'ব তো বাতিল হ'লেইতো নহ'ব এইটো বাতিল কৰাৰ এই চক্ৰান্ত যিটো আছে যে নামজাৰিটো চক্ৰান্ত কৰিছে কোন এই লাটমণ্ডল দল কোন তাৰ নিৰ্দেশত এইটো নামজাৰি প্ৰক্ৰিয়াটো হৈছে নথিপত্ৰৰ যোগেদি নামজাৰিখন হৈছে টোটেল এইটো তদন্ত হ'ব লাগে আৰু লাটমণ্ডলক তদন্তৰ আওতা আহিব লাগে লাটমণ্ডল ধৰ্মেন্দ্ৰ দাস মই এই বিভাগীয় এই চিষ্টেমটো এই টোটেল বিভাগীয় এটা তদন্ত হ'ব লাগে আৰু যিজন মানুহ অভিযুক্ত তেওঁলোকক তদন্তৰ আওতালৈ আহি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে এটা অভিযোগ আহিছিলে যে ডকুমেণ্টেশ্যন নোহোৱাকৈ কিছুমান মিউটেশ্যন হৈ গৈছে তো এতিয়া আমি যোনটো এলিগেশ্যন আহিছে তাৰ ওপৰত এটা এনকুৱাৰী চলালোঁ এনকুৱাৰী চলাই এইটো গম পালোঁ যে এটা প্লট অফ লেণ্ড সেই প্লট অফ লেণ্ডত আপোনাৰ অলপ ডকুমেণ্টেশ্যনৰ ডিছক্ৰিপেঞ্চিজ আছে ডিছক্ৰিপেঞ্চি থকাৰ কাৰণে আমি এনকুৱাৰী চলাই যি পালোঁ পাই এতিয়া আমি আমাৰ CDC ছাৰলৈ এটা লেটাৰ লিখিলোঁ দ্য কেঞ্চেলেশ্যন অফ মিউটেশ্যন আৰু ইতিমধ্যে সেই মাটিখিনি পাৰ্টিশ্যনো কৰি লোৱা হৈছিলে পাৰ্টিশ্যনৰ কাৰণেও আমি কেঞ্চেলেশ্যনৰ কাৰণে লিখিলোঁ ছাৰে এতিয়া অৰ্ডাৰ দিছে আমি প্ৰচেছটো এতিয়া আৰম্ভ কৰিছোঁ কেঞ্চেলেশ্যন অফ বথ পাৰ্টিশ্যন দ্য মিউটেশ্যন ছাৰ ডাক নম্বৰ কিমান আছিলে আৰু মাটিটো কোনটো ইণ্ডাষ্ট্ৰিয়েল আছিলে ডাক নম্বৰটো 231 তাৰপিছত পাৰ্টিশ্যন হৈ 491 হৈ গ'ল কিমান সময়ত এই ৰাজদীপ মজুমদাৰ আৰু অমিতাভ দেৱ দিয়া হৈছিল মাটিটো নামজাৰি কৰা হৈছিল এইটো আপোনাৰ 2017ত হৈছে 2017 তেতিয়া নাটমণ্ডল কোন আছিলে লাটমণ্ডল তেতিয়া যোন মণ্ডলে কৰিছিলে তেখেতৰ নাম চিঠাত ধৰ্মেন্দ্ৰ দাস নাটমণ্ডল তদন্ত নোহোৱাকৈ এটা চিট ফাণ্ডৰ মাটি কেনেকৈ মানে ব্যক্তিগত নহয় সেইটো সময়ত চাগে কি ডকুমেণ্ট লৈ কৰিছে আমি এতিয়া ক'ব নোৱাৰোঁ এজন নিশ্চয় কিবা এটা ডকুমেণ্টছ আছিলে চাগে যিয়ে কাৰণে কৰিছোঁ কিন্তু এতিয়া আমি সেই ডকুমেণ্টেশ্যনটো পোৱা নাই কাৰণেহে আমি এতিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ নিশ্চয় কিবা এটা আছিলে যাৰ কাৰণে কৰিছে